আমিনগাঁৱত অমানৱীয় ঘটনা সোৱাইকৰ নিৰ্যাতনৰ বলি ৬৭ বছৰীয়া বৃদ্ধ মহিলা আমিনগাঁও উপৰবৰীৰ বৃদ্ধাগৰাকীৰ নাম সবিতা ডেকা পুমহি আচাৰত নিজ ঘৰৰ পৰা বাহিৰ কৰি দিলে সোৱাইক জিতু ডেকাৰ ঘৰ কামৰূপ ডিমু স্থানীয় মন্দিৰৰ বাৰান্দাত বৃদ্ধাগৰাকীয়ে কটালে নিশা জিয়াৰীৰ দ্বিতীয় স্বামী আছিল জিতু ডেকা জিয়াৰী মৌচুমী ডেকাৰ মৃত্যুৰ পিছত হা সম্পত্তি আত্মসাৎ কৰাৰ বাবে বৃদ্ধাগৰাকীক জিতু ডেকাই নিৰ্যাতন চলাই আহিছে সবিতা ডেকাৰ গৃহ কব্জা কৰি সোৱাইক জিতু ডেকাই ঘৰটোত অনৈতিক কাৰ্যৰ ঘাটি পতাৰ অভিযোগ আমিনগাঁও আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিছতো বৃদ্ধাগৰাকীয়ে ন্যায় নোপোৱাৰ অভিযোগ বৰঞ্চ আৰক্ষীয়ে বৃদ্ধাগৰাকীক নিজ গৃহত প্ৰৱেশৰ বাধাই আৰোপ কৰাৰ অভিযোগ স্থানীয় মহিলাসকলে অনৈতিক কাৰ্য বন্ধ কৰি বৃদ্ধাগৰাকীক ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীলৈ কাটৰ আবেদন জনাইছে অভিযোগটো এনেকুৱা যে আমি গম পোৱা মতে মাক মানে মায়ে ৰাখিছিলে জীয়েক আৰু জোঁৱায়েকক লগত ৰখাৰ পিছত মানে জীয়েকজনী ঢুকাল কিবা এটা হেৰি বেমাৰ হৈ ঢুকোৱাৰ পিছত জোঁৱায়েকক বহুতবাৰ মায়ে বোলে কৈ আছে যে তুমি ঘৰত গুচি যোৱা তোমাৰ ল'ৰা ছোৱালী নাই তেনেস্থলত সি হ'ব ৰ যাম ৰ কিবা কৰিম ৰ এনেকুৱাকৈ থাকি সি তলে মনে মনে ক'ৰবাত কিবা চহী লাগে বুলি কৈ হয়তো এনেকৈ চহী তহী লৈছে নে কি মই এইবিলাক একো নাজানো কিন্তু তেওঁৰ নামত মাটিখিনি কৰি লৈছে কৰিলে সেই চক্ৰান্ত কৰি আৰু সি গৰ্জি থাকে যে এনেকুৱা মই থানা কিনি ল'ম অমুক কিনি ল'ম ওচৰৰ চুবুৰীয়া মানুহ মই কিনি ল'ম আৰু মুঠ খাই পেলাই এইবিলাক উৎপাত কৰি এইবিলাক কথা কৈ থাকে মোক একো কৰিব নোৱাৰা মই গলটিয়ে বাহিৰ কৰি দিম আপোনাক ওলাই দিম এইবিলাক আমি শুনি থাকোঁ এইটো অত্যাচাৰ কৰাটো হয় 100% চিয়ৰ আৰু মদৰ আড্ডা সদায় হয় ৰুমত ভাজি বনাব দিয়ে বোলে মাক আৰু এইফালে গিলাচ ধুব দিয়ে আৰু আমিনগাঁও থানাত এই উলিয়াই দিয়াৰ পিছত বেলেগৰ ঘৰত 3 দিন থাকি বোলে নিজৰ ছোৱালীৰ ঘৰত গ'ল ছোৱালীজনীও অলপমান ভাবুকি দিছিলে মাৰিম বুলি হাজবেণ্ডক ৰাস্তাত ডাম্পাৰ দিছে পি মাৰিম বুলি কৈছিলে সেইকাৰণে তাই অলপমান ভয় কৰিছিলে তাৰপিছত 3 দিনৰ পিছত অলপ সাহস দিছে আমাৰ যাৰ ঘৰত আছিলে তেওঁ সাহস দিয়াৰ কাৰণে তেওঁ মাকক লৈ আহি ৰাখি মানে যিকে নহওক মাক এটাকতো সুৰক্ষা দিবই লাগিব সেইকাৰণে আৰু মাকক ৰাখি তেওঁ আৰু ৰাখি মেলি আৰু মাকক কৈছে যে মই লৈ যাম তোক ঘৰত তাৰপিছত লৈ আহি গোটেইখিনি সম্পত্তি হস্তগত কৰা মানে তেওঁ তেখেতৰ গিৰেকে বন্ধা ঘৰ তেওঁ কেনেকৈ সুৰক্ষা নাপায় আমি আমিনগাঁও থানাত গ'লো গোটেইবিলাকে আমি শনিবাৰে ৰাতি যাই আমি আমিনগাঁও থানাৰ অচিয়ে কৈছে যে আমি এই কেছটো হাতত ল'ব নোৱাৰোঁ কাকো উলিয়াই দিবও নোৱাৰোঁ আৰু কাকো আমি সোমোৱাই দিবও নোৱাৰোঁ এই কথাটো কোৱাৰ বিনিময়ত একো যদি সুৰক্ষাই নাপায় তেখেতে আজি 67 ইয়াৰ্ছত যদি একো এটা সুৰক্ষা নাপায় তেতিয়াহ'লে আমি কি উপায় ল'ম সেইকাৰণে ডিচিশ্যন ল'লোঁ যে আমি SP অফিচত নগৈ গ'লে নৰ্থ গুৱাহাটী থানা পৰে নৰ্থ গুৱাহাটী থানাৰ পৰা আমি ছাৰক যাই আমি যোৱাকালি ৰাতি আমি নৰ্থ গুৱাহাটী থানাত গৈ আমি এখন FIR দিলোঁ দি নৰ্থ গুৱাহাটী থানাৰ OC ছাৰে লৈ পেলাই আমাৰ এই কেছটো আজি আমি মাতিম বুলি ক'লে আমাক ল'ৰাকো মানে মাতিম বুলি ক'লে আমাকো মাতিম বুলি ক'লে ল'ৰাজনকো জিতু ডেকাক মাতিম বুলি কোৱাৰ পিছত আমি আজি ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছোঁ তাৰ দুপৰীয়া গম পালোঁ যে আমাক এই আমিনগাঁও থানাৰ OC তেখেতে কেছটো মানে আমাক মানে হেৰি কৰিব দিছে আৰু এইটো যাই আহিব দিছে কেনেকুৱা ঘটনাটো তুমি অলপ চাই আহা বুলি মানে তেওঁক পঠাইছে মোৰ নাম সবিতা ডেকা কি হৈছে আপোনাৰ মোক মানে ছোৱালীজনী আছিলে নহয় বিয়া কৰাইছিলে ছেকেণ্ড হাজবেণ্ড এজনে মোক ঘৰত থাকিব নিদিয়ে মোক মাটিত হস্তান্তৰ কৰিব নিদিয়ে ঘৰত থাকিব নিদিয়ে উলিয়াই দিলে মোৰ একো পাৰ নাই মোৰ গোষ্ঠী সম্বন্ধৰ লগত কাৰো মাত বোল কৰিব ফোন চোন কৰিব একো নিদিয়ে মোক অকলে ৰাখে ৰাতি হ'লে মদ খাই অত্যাচাৰ কৰে কোনে কৰে ল'ৰাটোৱে কৰে জিতুই কি নাম তেওঁ জিতু ডেকা আপোনাৰ ল'ৰা নহয় জোৱাই ছোৱালীজনী দ্বিতীয় স্বামী মানে ইয়াত ঘৰত আশ্ৰয় লৈছে সি এজন হেকাৰ হয় মোৰ তাৰ পৰা পইচা নিদিলে সি মোক অপদস্থ কৰে কৰে ধাক্কা ধাক্কি কৰি দিয়ে মাজে মাজে ছোৱালী মৰিছে নহয় ছোৱালীজনী ঢুকালে ছোৱালীজনী জিতু ডেকা মোৰ ভনী জোৱাই হয় ভণ্টিৰ ছেকেণ্ড হাজবেণ্ড হয়
সি মাৰ লগত বহুত অত্যাচাৰ কৰি আছে বহুত তেওঁ দিন এটা আশ্ৰয় লৈছিল আশ্ৰয় লৈছিল ভণ্টি থাকৰ পৰা আছিল আনুষ্ঠানিক বিয়া হৈছিল আনুষ্ঠানিক বিয়া হোৱা নাই মন্দিৰত যাই বিয়া হৈছে আগতৰ লগতে কোৰ্ট মেৰেজ হৈছে এইটো ক'ত তেওঁ যিটো ডেকা হেৰি ডিমু সৰামুৰি এটা আমিনগাঁৱত আছিলে এতিয়া কি কৰে এতিয়া একো নকৰে মাৰ পেঞ্চন কেইটা লৈ কেনে খাই আছে মাই এইটো মাহত পেঞ্চন নিদিয়াৰ কাৰণে একদম উপদ্ৰৱ কৰিছে মাৰধৰ কৰে কেনেকুৱা কৰে পইচা লৈ যায় মাৰ পৰা পইচা আনি থৈ দিয়ে তাৰ পৰা কাঢ়ি ধৰি লৈ যায় পইচা যদি ৰেচন বজাৰ কৰিব ডাবল পইচা লয় সেনেকুৱা কৰে আগতে বহুতখিনি কৰিছে হেৰি বাইকৰ ইনষ্টলমেণ্ট ভণ্টি নামত লৈ কেনে মাৰ পৰা নিছে লোনো এটা লৈছে সেনেকৈ মাৰ নামত পেঞ্চনৰ নামত অত্যাচাৰ কৰে তিৰোতা আনি ৰাখে ইয়াতে মদৰ আড্ডা চলাই কাষৰ মানুহ ইয়াতে সহযোগ আছে নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ